নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স BSc নাৰ্ছিং লগতে বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ CW 2024 বৰ্ষৰ যিহেতু অনলাইন আৰম্ভ হৈ গ'ল আৰু এপ্লাই হৈ আছে, যিহেতু যোনসকল কেণ্ডিডেট এলিজিবল হয় তেওঁলোকে অনলাইনসমূহ কৰি ল'ব আৰু যোনসকলে ই বুকৰ বাবে সুধি আছিলে, তো ই বুকৰ বাবে আপোনালোকৰ নিশ্চয়কৈ আৰু 1 উইক নহ'লে 10 ডেইজৰ ভিতৰত আপোনালোকৰ ডি ফাৰ্ম আৰু বি ফাৰ্ম লগতে BSc নাৰ্ছিঙৰ ই বুকসমূহ পাব্লিছ কৰা হ'ব। যিহেতু লেটেষ্ট আপোনালোকৰ চিলেবাছ অনুযায়ী আমি ই বুকখন প্ৰস্তুত কৰিছোঁ, নিশ্চয়কৈ হেল্পফুল হ'ব। মই সকলোবোৰ ডিটেইলছ পিছত ক'ম বাৰু। আজি যিহেতু আপোনালোকে মই হোৱাটছআপ গ্ৰুপত প'ল লগাইছিলোঁ যে নেক্সট ক্লাছ কি লাগে বুলি, তো নেক্সট ক্লাছটো আপোনালোকৰ ফিজিক্সৰ যিহেতু বহুত বেছি পালোঁ, সেই গতিকে ফিজিক্সৰ আমি আজি লৈ আহিলোঁ। আজি ফিজিক্সৰ চেপ্টাৰ 2 কুৱেশ্যন এনচাৰ কৰিম MCQ ইলেক্ট্ৰষ্টেটিক এণ্ড কেপাচিটেন্স। তো নিশ্চয়কৈ হায়াৰ ছেকেণ্ডেৰী আপোনালোকে 2 নম্বৰ লেচনটোত বা 2 নম্বৰ চেপ্টাৰটোত এইটো নিশ্চয়কৈ শুনিছে। চেপ্টাৰৰ নাম ইলেক্ট্ৰষ্টেটিক এণ্ড কেপাচিটেন্স। তো ইয়াৰে আমি MCQসমূহ কৰিম আৰু আপোনালোকৰ এক্সামত এই ধৰণৰে NCERT বেছ কুৱেশ্যন আপোনালোকক সুধিব, যিহেতু সেই গতিকে আমি NCERT বেছ কুৱেশ্যনে লৈ আহিছোঁ। তো স্কিপ নকৰিব, যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই এতিয়ালৈকে, তো হোৱাটছআপ গ্ৰুপত জইন হ'ব। তাতে আমি যিহেতু আপোনালোকৰ ক্লাছ কি হ'ব প'ল লগাওঁ, যিহেতু আৰু নেক্সট ক্লাছ কি পাব সকলোবোৰ আৰু ন'টিফিকেশ্যন নতুন আহি পাবলৈ আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফাৰ্ষ্ট কুৱেশ্যন আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, ৱৰ্ক ডান টু ব্ৰিং এ ইউনিট পজিটিভ চাৰ্জ ফ্ৰম ইনফিনিটি টু এ পইণ্ট ইন এন ইলেক্ট্ৰিক ফিল্ড ইজ ন'ন এজ। তো বৈদ্যুতিক ক্ষেত্ৰৰ এটা বিন্দুলৈ অসীমৰ পৰা এটা বিন্দুলৈ একক ধনাত্মক আধান আনিবলৈ কৰা কামক কি বুলি জনা যায়? তো বৈদ্যুতিক ক্ষেত্ৰৰ এটা বিন্দুলৈ অসীমৰ পৰা এটা বিন্দুলৈ একক ধনাত্মক আধান আনিবলৈ কৰা কাৰ্যক বা কামক কি কোৱা হয়? তো ইলেক্ট্ৰিক পটেঞ্চিয়েল, বৈদ্যুতিক বিভৱ নে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি নে বৈদ্যুতিক ক্ষেত্ৰৰ তীব্ৰতা নে ইলেক্ট্ৰিক ডাইপল মমেণ্ট নে বৈদ্যুতিক ডাইপল ক্ষমতা নে দি টোটেল এনাৰ্জি অফ দি পইণ্ট চাৰ্জ। তো বিন্দু আদানৰ মুঠ শক্তি। শুদ্ধটো আপোনালোকে প্ৰথমে কমেণ্টত জনাব আৰু শেষত আপোনালোকে ভিডিঅ'টো শেষ হোৱাৰ পিছত স্ক'ৰ নিজে কিমান কৰিলে সেইটো কমেণ্ট ছেকশ্যনত জনাব। তো ইয়াৰে শুদ্ধ এনচাৰ হ'ব আপোনালোকৰ অপশ্যন নম্বৰ A ইলেক্ট্ৰিক পটেঞ্চিয়েল। তো বৈদ্যুতিক ক্ষেত্ৰৰ এটা বিন্দুলৈ অসীমৰ পৰা এটা বিন্দুলৈ একক ধনাত্মক আধান আনিবলৈ কৰা কাৰ্যক বৈদ্যুতিক বিভৱ বোলে। অপশ্যন A ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন চাব। নেক্সট 2 নম্বৰটোত দি আছে, হোৱাট ইজ দি ডাইমেনশ্যন অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল। তো বৈদ্যুতিক বিভৱৰ মাত্ৰা কিমান বুলি কৈছে। ইম্পৰ্টেণ্ট হয়, এই ধৰণৰ কুৱেশ্যন আপোনালোকৰ অহা দেখা যায়, বৈদ্যুতিক বিভৱৰ মাত্ৰা কিমান। তো আপোনালোকে এই ধৰণৰ কুৱেশ্যনৰ মনত ৰখাটো অতিকৈ প্ৰয়োজন, যিহেতু আপোনালোকৰ কেলকুলেশ্যন কৰোঁতে বহুতো টাইম ল'ব। মই কেলকুলেশ্যনৰ নিউমাৰিকেল ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম। তো এইখিনি আপোনালোকে মনত ৰখাটো আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব, যিহেতু বৈদ্যুতিক বিভৱৰ মাত্ৰা ডাইৰেক্ট সুধিলে আপোনালোকে ডাইৰেক্ট কৰিব পৰাকৈ আপোনালোকে হ'ব লাগিব। তো ইয়াৰে শুদ্ধ এনচাৰ গোটেইকেইটা চাই ল'ব আৰু শুদ্ধটো জনাওক। তো বৈদ্যুতিক বিভৱৰ মাত্ৰা হৈছে অপশ্যন নম্বৰ C MLT ⁻³ তাৰপিছত I-1। এইটো পাৱাৰত আছে, যিহেতু 3টো পাৱাৰত আছে, -1টো পাৱাৰত আছে। অপশ্যন C হ'ব শুদ্ধ এনচাৰ। বৈদ্যুতিক বিভৱৰ মাত্ৰা হৈছে MLT, ওপৰত বহিব এই ধৰণে T⁻³ তাত I আকৌ পাৱাৰত 1 এই ধৰণে। নেক্সট কুৱেশ্যন নম্বৰ 3 দি আছে, 1 ইলেক্ট্ৰন ভল্ট ইজ ইকুৱেল কিমান জুল হ'ব। তো 1 ইলেক্ট্ৰন ভল্ট ইজ ইকুৱেল কিমান জুল হ'ব। অপশ্যনকেইটা চাই লওক আৰু শুদ্ধটো জনাবলৈ চেষ্টা কৰিব। মই অলপ দেৰি ৱেইট কৰি দিছোঁ, আপোনালোকে এনচাৰটো দি লওক, কমেণ্টত জনাব। 1 ইলেক্ট্ৰন ভল্ট ইজ ইকুৱেল টু 1.6 × 10⁻⁻19। অপশ্যন A হ'ব শুদ্ধ এনচাৰ। এইটো এনেকৈ আছে 1.6 × 10⁻, এই ধৰণে পাৱাৰত আছে 19টো আৰু জুল। নেক্সট 4 নম্বৰত দি আছে, আৰ্থ
potential is তো পৃথিৱীৰ সম্ভাৱনা হৈছে কি বুলি কৈছে 0 হাইলি পজিটিভ নে হাইলি নেগেটিভ নে ভেৰিয়াছ ফ্ৰম প্লেচ টু প্লেচ তো আৰ্থছ পটেনচিয়েল ইজ পৃথিৱীৰ সম্ভাৱনা কি হয় সেইটো সুধিছে তো শুদ্ধটো জনাব তো কাৰেক্ট এনসাৰ হ'ব আৰ্থ পটেনচিয়েল ইজ 0 অপশ্যন এ হ'ব শুদ্ধ এনসাৰ নেক্সট if a charged body is moved in an electric field against the coulomb force then তো যদি কোনো আধানযুক্ত বস্তু এটা বৈদ্যুতিক ক্ষেত্ৰত কলম বলৰ বিপৰীতে গতি কৰা হয় তেন্তে কি হয় বুলি কৈছে যদি কোনো আধানযুক্ত বস্তু এটা বৈদ্যুতিক ক্ষেত্ৰৰ কলম বলৰ বিপৰীতে গতি কৰা হয় তেন্তে কি কোৱা হয় তো অপশ্যন এ চালক work is done on the body by an external agent তো শৰীৰত কাম কৰে বাহ্যিক এজেন্টৰ দ্বাৰা বুলি কৈছে আৰু work is done by the electric field তো কাৰ্য বা কাম বৈদ্যুতিক ক্ষেত্ৰৰ দ্বাৰা electric field intensity decreases তো বৈদ্যুতিক ক্ষেত্ৰৰ তীব্ৰতা হ্ৰাস পায় the total energy of the system decreases ব্যৱস্থাটোৰ মুঠ শক্তি কমি যায় তো শুদ্ধটো জনাব যে যদি কোনো আধানযুক্ত বস্তু এটা বৈদ্যুতিক ক্ষেত্ৰত কলম বলৰ বিপৰীতে গতি কৰা হয় তেন্তে কি কোৱা হয় তো শুদ্ধটো হ'ব অপশ্যন এ যোনটো নেকি work is done on the body by an external agent বা শৰীৰত কাৰ্য কৰে বাহ্যিক এজেন্টৰ দ্বাৰা এজেন্ট বুলি নকয় বাহ্যিক শক্তি বুলিও আপোনালোকে ক'ব পাৰে শক্তিৰ দ্বাৰা অপশ্যন এ ইজ কাৰেক্ট নেক্সট 6 নম্বৰটো চাব 2 point charges 10C and -10C are placed at a certain distance what is the electric potential of their midpoint তো দুটা বিন্দু আধান 10 কুলম বা কুলম আৰু -10 কুলম এটা নিৰ্দিষ্ট দূৰত্ব ৰখা হয় বুলি কৈছে হিহঁতৰ মধ্যবিন্দুৰ বৈদ্যুতিক বিভৱ কিমান হ'ব তো শুদ্ধটো জনাব some positive value some negative value 0 depends on medium তো কোনটো শুদ্ধ হ'ব যে দুটা বিন্দু আধান 10 কুলম আৰু -10 কুলম এটা নিৰ্দিষ্ট দূৰত্ব ৰখা হয় হিহঁতৰ মধ্যবিন্দুৰ বৈদ্যুতিক আপোনালোকে ধৰি লওক এডাল আঁচ মাজতে আছে আপোনালোকৰ মিড পইণ্টটো বা মধ্যবিন্দুটো তো এইফালে আছে আপোনালোকৰ 10 কুলম এইফালে আছে -10 কুলম তেন্তে হিহঁতৰ মধ্যবিন্দুৰ বৈদ্যুতিক বিভৱ এই মাজৰ অংশটোৰ বৈদ্যুতিক বিভৱ কিমান হ'ব বুলি কৈছে তো কাৰেক্ট এনসাৰ হ'ব 0 হ'ব অপশ্যন সি ইজ কাৰেক্ট নেক্সট 7 নম্বৰ দি আছে ইন এ ৰিজন অফ কনষ্টেণ্ট পটেনচিয়েল তো স্থিৰ সম্ভাৱনা থকা অঞ্চলত কি হয় বুলি কৈছে দি ইলেক্ট্ৰিক ফিল্ড ইজ ইউনিফৰ্ম বৈদ্যুতিক ক্ষেত্ৰখন একে থাকে বুলি কৈছে দি ইলেক্ট্ৰিক ফিল্ড ইজ 0 বৈদ্যুতিক ক্ষেত্ৰ শূন্য হয় দি ইলেক্ট্ৰিক ফিল্ড শেল নেচেচাৰিলি চেঞ্জ ইফ এ চেঞ্জ ইজ প্লেচড আউটসাইড দি ৰিজন তো বৈদ্যুতিক ক্ষেত্ৰখন অৱশ্যে সলনি হ'ব যদিহে আধান অঞ্চলটোৰ বাহিৰত ৰখা হয় বুলি কৈছে আৰু নন অফ দিছ স্থিৰ সম্ভাৱনা থকা অঞ্চলত কি হয় কাৰেক্ট এনসাৰ হ'ব বৈদ্যুতিক ক্ষেত্ৰ শূন্য হয় বা দি ইলেক্ট্ৰিক ফিল্ড ইজ 0 অপশ্যন বি ইজ কাৰেক্ট নেক্সট আছে দি ইলেক্ট্ৰিক পটেনচিয়েল ইনচাইড এ কণ্ডাক্টিং স্পেয়াৰ তো পৰিবাহী গোলকৰ ভিতৰত থকা বৈদ্যুতিক বিভৱ কি হ'ব বুলি কৈছে পৰিবাহী গোলকৰ ভিতৰত থকা বৈদ্যুতিক বিভৱ ইনক্ৰিজেছ ফ্ৰম চেণ্টাৰ টু ছাৰফেচ কেন্দ্ৰৰ পৰা পৃষ্ঠলৈ বৃদ্ধি পায় আৰু ডিক্ৰিজেছ ফ্ৰম চেণ্টাৰ টু ছাৰফেচ কেন্দ্ৰৰ পৰা পৃষ্ঠলৈ হ্ৰাস পায় ৰিমেইনছ কনষ্টেণ্ট ফ্ৰম চেণ্টাৰ টু ছাৰফেচ কেন্দ্ৰৰ পৰা পৃষ্ঠলৈকে স্থিৰ হৈ থাকে ইজ 0 এট এভৰি পইণ্ট ইনচাইড ভিতৰৰ প্ৰতিটো বিন্দুতে শূন্য বুলি কৈছে তো পৰিবাহী গোলকৰ ভিতৰত থকা বৈদ্যুতিক বিভৱ কিমান হ'ব পৰিবাহী গোলকৰ ভিতৰত থকা বৈদ্যুতিক বিভৱটো কিমান হ'ব তো শুদ্ধ এনসাৰ অপশ্যন সি ৰিমেইনছ কনষ্টেণ্ট ফ্ৰম চেণ্টাৰ টু ছাৰফেচ কেন্দ্ৰৰ পৰা পৃষ্ঠলৈকে স্থিৰ হৈয়ে থাকে বুলি কৈছে সিটো হ'ব শুদ্ধ নেক্সট 9 নম্বৰ it becomes possible to define potential at a point in an electric field because electric field বৈদ্যুতিক ক্ষেত্ৰৰ এটা বিন্দুত বিভৱ সংজ্ঞায়িত কৰাটো সম্ভৱ হৈ উঠে কাৰণ বৈদ্যুতিক ক্ষেত্ৰ কি বুলি কৈছে
তো অপশ্যনকেইটা চাই লওক ইজ এ কনজাৰভেটিভ ফিল্ড এটা ৰক্ষণশীল ক্ষেত্ৰ আৰু ইজ এ নন কনজাৰভেটিভ ফিল্ড এটা অৰক্ষণশীল ক্ষেত্ৰ ইজ এ ভেক্টৰ ফিল্ড এটা ভেক্টৰ ক্ষেত্ৰ আৰু অবেজ প্ৰিন্সিপাল অফ ছুপাৰপজিশ্যনৰ নীতি মানি চলে তো কোনটো হ'ব শুদ্ধ আনসাৰ আপোনালোকে কমেণ্ট ছেকশ্যনত প্ৰথমে জনাই লওক তো সুধিছে কি বৈদ্যুতিক ক্ষেত্ৰ এটা বিন্দুত বিভৱ সংজ্ঞায়িত কৰাটো সম্ভৱ হৈ উঠে কাৰণ বৈদ্যুতিক ক্ষেত্ৰ এটা ৰক্ষণশীল ক্ষেত্ৰ অপশ্যন এ হ'ব শুদ্ধ আনসাৰ ইজ এ কনজাৰভেটিভ ফিল্ড নেক্সট 10 নম্বৰটো চাব হুইচ অফ দি ফলোইং কোৱান্টিটিভছ do not depend on the choice of zero potential or zero potential energy তো তলৰ কোনটো পৰিমাণ শূন্য বিভৱ বা শূন্য বিভৱ শক্তিৰ বাছনিৰ ওপৰত নিৰ্ভৰ নকৰে বুলি কৈছে তো পটেনশিয়াল এট এ পইণ্ট এটা বিন্দুত সম্ভাৱনা পটেনশিয়াল ডিফাৰেন্স বিটুইন টু পইণ্টছ দুটা বিন্দুৰ মাজত সম্ভাৱ্য পাৰ্থক্য আৰু পটেনশিয়াল এনাৰ্জি অফ এ টু চাৰ্জ সিস্টেম দুটা আধানযুক্ত ব্যৱস্থাৰ সম্ভাৱ্য শক্তি আৰু দি দিছে নন অফ দিছ তো তলৰ কোনটো পৰিমাণ শূন্য বিভৱ বা শূন্য বিভৱ শক্তিৰ বাছনিৰ ওপৰত নিৰ্ভৰ নকৰে বুলি কৈছে শুদ্ধটো কমেণ্টত জনাওক প্ৰথমে কাৰেক্ট এনসাৰ হ'ব দুটা বিন্দুৰ মাজত সম্ভাৱ্য পাৰ্থক্যটোৱে শূন্য বিভৱ শক্তিৰ বাছনিৰ ওপৰত নিৰ্ভৰ নকৰে বা শূন্য বিভৱ শক্তিৰ বাছনিৰ ওপৰত নিৰ্ভৰ নকৰে B is correct potential difference between 2 points এটোৱে না মানে তো আজি আমি 10টা কোৱেশ্চন ডিসকাস কৰিলো 10টাৰ ভিতৰত আপোনালোকে কিমান কৰিব পাৰিলে নিজে কমেন্টত জনাবলৈ নাপাহৰিব আৰু সিৰিজটো চাই কেনে পাইছে জনাবলৈ নাপাহৰিব তো এই ধৰণৰ সৰু সৰু আপডেটসমূহ পাই থাকিবলৈ আপোনালোকৰ চেনেল সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধুবৰ্গলৈ যিমান পাৰে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ই-বুকৰ বাবে আপোনালোকৰ ৱেইট কৰিব লাগিব 1 উইকৰ পৰা আপোনালোকৰ 10 ডেজৰ ভিতৰত তো যেহেতু কাম সম্পূৰ্ণ হোৱা নাই বা আপোনালোকৰ সিলেবাস অনুযায়ী কোৱেশ্চনখিনি যেহেতু বনোৱা হৈছে সেই গতিকে আপোনালোকে অলপ ৱেইট কৰিব লাগিব আৰু আমি ভাবিছো আমাৰ টিমে ভাবিছে আপোনালোকৰ বাবে যে মাৰাথন সেশন হ'ব তাতে একেলগে দুটা সাবজেক্টৰ বা তিনটা সাবজেক্টৰ নহলে চাৰিটা সাবজেক্টৰ হ'ব পাৰে 25 কে 100 মাৰ্কৰ এক্সামৰ দৰে আমি এমসিকিউ কোৱেশ্চন লৈ আহিম আৰু আপোনালোকক মক টেষ্ট হিচাপে এনেকৈ ভিডিঅতে আপোনালোকক কোৱেশ্চন সুধিম লগতে এনসাৰো কৈ যাবলৈ চেষ্টা কৰিম তো আপোনালোকে মক টেষ্টও দিয়া হ'ব লগতে এনসাৰো গম পাব তো আশা কৰিছো আপোনালোকে সাপোৰ্ট কৰিব যিমান আপোনালোকে নিজেও অলপ হেল্প কৰিব আমাক যেহেতু আগবঢ়াই নিবলৈ আপোনালোকৰ সাপোৰ্টৰ অবিহনে আমাৰ যেহেতু গতি নহব সেই গতিকে আপোনালোকৰ সাপোৰ্ট অতিকৈ প্ৰয়োজন তো যিমান পাৰে সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ